4 জুনে নিৰ্ণয় কৰিব বিজেপিৰ 4 নেতাৰ ভাগ্য। নিৰ্বাচন নেখেলা বিজেপিৰ 4 নেতাৰ ভৱিষ্যত বন্দী 4 জুনত। হয়, ঠিকেই শুনিছে। বিজেপিত বিসম্বাদ পাৰ্ট 2 আৰম্ভ কৰিছিল 4 নেতাই। 4 বিদ্ৰোহী নেতাৰ বিৰুদ্ধে 4 জুনৰ পিছতেই ব্যৱস্থা গ্ৰহণৰ ইংগিত দিছে ৰাজ্যিক বিজেপিয়ে। মূলতঃ দলটোত বিজেপিৰ পুৰণি কৰ্মীৰ গুৰুত্ব হ্ৰাস পোৱাৰ অভিযোগক লৈ শেহতীয়াকৈ ইগৰাকীৰ পিছত সিগৰাকী নেতাই মুখ খুলিছে। ৰাজেন গোহাঁই, অশোক শৰ্মা, মৃণাল শইকীয়াৰ পিছত মুখ খুলিছিল দলটোৰ স্বয়ং উপসভাপতি জয়ন্ত দাসে। এই বিষয়টোক লৈ এতিয়া প্ৰতিক্ৰিয়া আহিছে ৰাজ্যিক বিজেপিৰ। প্ৰথমবাৰ বিজেপিত বিদ্ৰোহক লৈ কঠোৰ ৰাজ্যিক বিজেপি। লক্ষ্মণ ৰেখা যেন ঠিক কৰি দিলে সভাপতি ভৱেশ কলিতাই। আমাৰ হ'ল কালেক্টিভ লিডাৰশ্বিপ। এই কালেক্টিভ লিডাৰশ্বিপ আমি বহি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আছে, আমি আছো, আমাৰ বিষয় বিবেচনা সকলো বহি যদি কোনোবাই দল বিৰোধী কাৰ্যকলাপত লিপ্ত হয় নিশ্চয় দলে তেওঁক ৰেহাই নিদিয়ে। আৰু আমাৰ ডিচিপ্লিনাৰী কমিটি আছে, ডিচিপ্লিনাৰী কমিটি নিশ্চয় একশ্যন ল'ব। যদি কোনোবাই সঁচাই দলৰ এণ্টি এক্টিভিটি চলাইছে তেওঁক ৰেহাই দিয়া নহ'ব, কাৰণ এইটো এটা আমি অনুশাসন থকা দল। এই অনুশাসন মই সকলোকে কৈছোঁ যে সকলো যেন লক্ষ্মণ ৰেখা পাৰ হৈ নাযায়। দলত কিবা থাকে আমাৰ লগত আলোচনা কৰিব। মাননীয় মুখ্যমন্ত্ৰী মহোদয় আছে, আমাৰ জ্যেষ্ঠ নেতৃবৃন্দ আছে, আমি সকলো আলোচনা কৰিম। অশোক শৰ্মা, জয়ন্ত দাসৰ স্থিতিক লৈ অস্বস্তিত পৰিছে বিজেপি। বিজেপিত নতুনৰ আগ্ৰাসনত বিপৰ্যস্ত পুৰণি নিষ্ঠাবান নেতাকৰ্মী। লক্ষ্মণ ৰেখা অতিক্ৰম কৰিলে কঠোৰ হ'ব দল। জয়ন্ত দাসৰ নাম উল্লেখ কৰিয়ে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ক'লে, জয়ন্ত দাসে দিয়া পত্ৰ কিয় ৰাজহুৱা হ'ল? ঘৰৰ কথা ঘৰৰ ভিতৰতেই আলোচনা হ'ব লাগে। উপসভাপতিৰ মতে পাৰ্টি নচলে দেই। উপসভাপতি আমাৰ এজন বিষয়ববীয়া, তেওঁ বিষয়ববীয়া হৈছে, বিষয়ববীয়াত উঠাব কথাটো। আৰু তেওঁ লেটাৰ দিয়া আগতে মিডিয়াক দিব নালাগে ন? তেতিয়াহ'লে মোক দিব নালাগিছিল লেটাৰখন। নাই, আমি আলোচনা কৰিম চব কথা, তেওঁ কি কাৰণে দিলে, কাৰণ দলটোতো কোনো ব্যক্তিৰ হিত নচলে। ব্যুৰো ৰিপৰ্ট DY 365।